কোন চিকিৎসালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে ভয়ংকৰ ভাবুকি দিছে গ্ৰাফিক্সৰ জৰিয়তে জনাব বিচাৰিছো আজিৰ দিনটোৰ ডাঙৰ খবৰ দুখন চিকিৎসালয় বোমাৰে উৰুৱাই দিব বিচাৰিছে নতুন দিল্লীত বোমা বিস্ফোৰণৰ ভাবুকি উল্লেখ যে নতুন দিল্লীত ইমেইল যোগে ভয়ংকৰ হুংকাৰ প্ৰদান কৰিছে নতুন দিল্লীত বোমাক লৈ আতংক মঙ্গলপুৰী আৰু বুৰাৰীৰ চিকিৎসালয় ইমেইল কৰিছে দুৰ্বৃত্তই ভাবুকি দিছে দুৰ্বৃত্তই মঙ্গলপুৰী নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰাৰ কথাও আছিল উল্লেখ যে আজি সন্ধিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী সভাত অংশ লোৱাৰ কথা আছিল কিন্তু একমে দিল্লী এনচিআৰৰ শতাধিক বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰাৰ পিছত এবাৰ দুখন চিকিৎসালয় ভাবুকি প্ৰদান কৰিছে ইমেইল দিছে ইমেইল প্ৰদান কৰিছে মঙ্গলপুৰী সঞ্জয় গান্ধী চিকিৎসালয় ইমেইল প্ৰেৰণ কৰিছে দুৰ্বৃত্তই আৰু একেটা সময়তে আমি আপোনালোকক জনাইছো বোমা টকাৰ পিছত ইতিমধ্যে তৎপৰতা বৃদ্ধি কৰিছে সেই খবৰ জনাইছো আৰু এক্সক্লুসিভ দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এই মুহূৰ্তত আমি আপোনালোকক এই দৃশ্য দেখুৱাইছো ইতিমধ্যে বোমা বিশেষজ্ঞই সেই স্থান পৰিদৰ্শন কৰিছে আৰু সেই স্থানত ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আমি বিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আৰু এই সন্দৰ্ভত জনাইছো যে শেহতীয়াভাৱে মঙ্গলপুৰী নিৰ্বাচনী সভাত হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণৰ যি কথা আছিল সেই অংশগ্ৰহণৰ কথা থকাৰ মাজতে আজি এই বোমাৰে উৰুৱাই দিয়াৰ যি ভাবুকি প্ৰদান কৰা হ'ল তাৰ পিছত সেই নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয়তো অংশ নকৰিব আৰু একেটা সময়তে আমি আপোনালোকক জনাইছো যে দিল্লীত বোমাৰে উৰুৱাই দিয়াৰ যিহেতু ভাবুকি প্ৰদান কৰিছে দুখন চিকিৎসালয় ইয়াৰ পিছত তীব্ৰ আতংকই বিৰাজ কৰিছে সেই স্থানত সেই সন্দৰ্ভত আমি আপোনালোকক জনাইছো আৰু লগতে জনাবলৈ চেষ্টা কৰিছো যে দিল্লীত ইতিমধ্যে বোমাৰে দুখন চিকিৎসালয় উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে বুৰাৰীৰ চিকিৎসালয় আৰু মঙ্গলপুৰীৰ চিকিৎসালয় উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে ইমেইল দিছে ইতিমধ্যে ইমেইল প্ৰেৰণ কৰিছে আৰু লগতে আমি আপোনালোকক জনাব বিচাৰিছো যে শেহতীয়াভাৱে এই সন্দৰ্ভত তৎপৰতা অৱলম্বন কৰিছে আৰু লগতে আমি আপোনালোকক জনাইছো যে দিল্লী আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে এটা সময়তে নিৰ্বাচনৰ মাজত এনে ধৰণৰ ইমেইল প্ৰেৰণ কৰাৰ পিছত কোনে এই ইমেইল প্ৰেৰণ কৰিছে আৰু এই ইমেইল প্ৰেৰণৰ পিছত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দিল্লীত এই দৃশ্যাংশ আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু লগতে আমি আপোনালোকক জনাইছো যে দিল্লীত এনে ধৰণৰ ভয়ংকৰ ভাবুকি প্ৰদান কৰিছে বুৰাৰীৰ চিকিৎসালয় আৰু লগতে মঙ্গলপুৰীৰ চিকিৎসালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এই দুখন চিকিৎসালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে আকৌ গ্ৰাফিক্সৰ জৰিয়তে আমি আপোনালোকক জনাব বিচাৰিছো যে এটা ভয়ংকৰ অঘটন সংঘটিত হ'ব পাৰে এনেকুৱা ধৰণৰ আশংকা বুৰাৰীৰ চিকিৎসালয় মঙ্গলপুৰীৰ চিকিৎসালয় ভাবুকি প্ৰদান কৰিছে এই দুখন চিকিৎসালয় উৰুৱাই দিয়াৰ সংকল্প লৈছে আৰু ভাবুকি দিছে ইমেইল প্ৰেৰণ কৰিছে এই সন্দৰ্ভত লগতে জনাইছো যে ইমেইল যোগে এই ভয়ংকৰ হুংকাৰ প্ৰদান কৰিছে ইয়াৰ পূৰ্বেও ভাবুকি প্ৰদান কৰিছিল মঙ্গলপুৰী আৰু বুৰাৰীৰ চিকিৎসালয় উৰুৱাই দিয়াৰ ক্ষেত্ৰত ইয়াৰ পূৰ্বেও ভাবুকি প্ৰদান কৰিছিল আকৌ এবাৰ ভাবুকি প্ৰদান কৰিছে সেয়াও আমি আপোনালোকক জনাইছো যে ইয়াৰ পূৰ্বে বিদ্যালয় উৰুৱাই দিয়াৰ কথা কৈছিল এবাৰ চিকিৎসালয় উৰুৱাই দিয়াৰ কথা কৈছে আৰু কেনেদৰে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে সেয়াও আমি আপোনালোকক দেখুৱাইছো ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে দিল্লীত ইতিমধ্যে সেনা আৰক্ষীয়ে টহল দিছে আৰু সেনা আৰক্ষীয়ে প্ৰতি মুহূৰ্ততে সজাগ হৈ আছে কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আছে কেৱল সিমানেই নহয় কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত সকলো ৰাখিছে আৰু দুখন চিকিৎসালয় বোমাৰে উৰুৱাই দিব বুলি কোৱাৰ পিছত কেনেদৰে সেনা আৰক্ষী মোতায়েন কৰিছে কেনেদৰে নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো আৰু অত্যন্ত এটা ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ পৰা কথমপি ৰক্ষা পৰিছে কিন্তু ইমেইল প্ৰেৰণ কৰিছে এই সন্দৰ্ভত কোনে ইমেইল প্ৰেৰণ কৰিছে তাক লৈ তদন্ত অব্যাহত আছে তাক লৈ ইতিমধ্যে অনুসন্ধান অব্যাহত আছে সেনা আৰক্ষীৰ নতুন দিল্লীত বোমা বিশেষজ্ঞৰ দল ইতিমধ্যে টহল দিছে আৰু বোমা বিশেষজ্ঞৰ দলে এই সন্দৰ্ভত জোৰদাৰ তদন্ত কৰিছে কেৱল সিমানেই নহয় দুখন চিকিৎসালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে আৰু এখন বুৰাৰীৰ চিকিৎসালয় আনখন মঙ্গলপুৰীৰ চিকিৎসালয় বুলি জানিব পৰা গৈছে উল্লেখ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই স্থানত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ যোৱাৰ কথা আছিল তাৰ পূৰ্বে এনে ধৰণৰ ইমেইল অহাৰ লগে লগে আতংকৰ সৃষ্টি হৈছে